আৰু মই হলো অসমৰ আটাইতকৈ ডেঞ্জাৰাছ অসমৰ মুখ্যমন্ত্ৰীক একদম মুখতে ধৰি ৰঙা চকু দেখুৱাই দিয়া আটাইতকৈ শক্তিশালী বিধায়কজন। হিমন্ত বিশ্বক এনেকে ৰঙা চকু দেখুৱালে কাৰ ওচৰলৈ আহিছা, বুঢ়াৰ হাতত চেঙেলি এনেকে কলো। মোক এটা কথা কওক যে বিজেপিয়ে যিজনক উঠাব খুজিছে তেওঁ হ'ল অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী, মানুহ মৰা মানুহ। কি নাম? কুশল দুৱাৰী, হয়নে? আৰু মই হলো অসমৰ আটাইতকৈ ডেঞ্জাৰাছ অসমৰ মুখ্যমন্ত্ৰীক একদম মুখতে ধৰি ৰঙা চকু দেখুৱাই দিয়া আটাইতকৈ শক্তিশালী বিধায়কজন। এতিয়া শিৱসাগৰৰ মানুহে অসমত আটাইতকৈ বেছি মৰা হত্যাকাৰীটোক ভোট দিব নে আটাইতকৈ সৰব বিধায়কজনক ভোট দিব? নিজে কওকচোন। আপুনি প্ৰদীপ দা 20 বছৰ MLA। প্ৰদীপ দাৰ সমষ্টিটো মই শিৱসাগৰত ৰাখি মোটামুটি 1 কিলোমিটাৰতকৈ দীঘল থকা চব ৰাস্তা পকা কৰি দিলো 5 বছৰ। প্ৰদীপ দাৰ আমগুৰি সমষ্টিটোত যাওকচোন, এতিয়া মই পালো নহয়, ৰাস্তা গোটেই ভগাই চিগাই একোৱেই নাই। প্ৰদীপ দাই যোৱা 20 বছৰ কি কি স্পেচিয়েল প্ৰজেক্ট আনিলে কওকচোন। আমগুৰি ভৱনৰ নামত থকা মাটিখিনিহে লোকক দি দিলে মাৰোৱাৰীক। কিবা কৰিলে নেকি? তেওঁ নিজৰ সমষ্টিটো আমগুৰি সমষ্টিটো কাঢ়ি লৈ গ'ল, নিজে চৰকাৰত আছে। মোৰ সমষ্টিটো কাঢ়ি ল'ব কৈছিলো। মই হিমন্ত বিশ্বক এনেকে ৰঙা চকু দেখুৱালে, কাৰ ওচৰলৈ আহিছা, বুঢ়াৰ হাতত চেঙেলি এনেকে কলো। হিমন্ত বিশ্বক কি বুলি কলো মই? শিৱসাগৰ সমষ্টিৰ নাম ওলাবলৈ আহিছা, বুঢ়াৰ হাতত চেঙেলি পৰিছা এনেকে কলো। তাৰপিছত আমগুৰি কাটি দিলে, শিৱসাগৰ ৰাখি দিলে। ডাঙৰ বিধায়ক কোন আছিলে? পুৰণি বিধায়ক কোন আছিলে? প্ৰদীপ দাই নিজৰ সমষ্টিটোকে ৰাখিব নোৱাৰিলে। সমষ্টি ৰাখিব নোৱাৰা মানুহটোৱে মোৰ লগত MLA খেলিবলৈ আহিলে পাৰিব নেকি আটাইতকৈ সৰব বিধায়কজনৰ লগত, আটাইতকৈ শক্তিশালী বিধায়কজনৰ লগত? সেইকাৰণে স্পষ্টকে কৈছো, আপোনালোকে এইবিলাক কথা বাদ দিয়ক। শিৱসাগৰত বিজেপিয়ে হত্যাকাৰীক যদি ইলেকশ্যনত দিয়ে তেতিয়াহ'লে মই কেম্পেইন কৰিবলৈ নাহিলেও ইয়াত জিকিম, আৰু প্ৰদীপ দাক যদি দিয়ে তেতিয়াহ'লেও জিকিম। প্ৰদীপ দাক দিলে মোৰ অলপ টান হ'ব, হত্যাকাৰীতকৈ টান হ'ব অলপ, হয়নে নহয়? প্ৰদীপ দাক দিলে মোৰ অলপ টান হ'ব, কাৰণ প্ৰদীপ দা বহুত দিনৰ MLAটো, যি হ'লেও মানুহক ইটো সিটো সহায় কৰি থৈছে, গতিকে সেইটো অকণ টান হ'ব। কিন্তু মই ভাবোঁ কষ্ট একো কৰিব নালাগে। মই বাকী সমষ্টিত কেম্পেইন কৰি থাকিলে ৰাইজে মোক মৰম কৰিব। ইয়াত নালাগে আৰু দেই, কাজিয়া লগাব নালাগে। আৰু মই হলো অসমৰ আটাইতকৈ ডেঞ্জাৰাছ অসমৰ মুখ্যমন্ত্ৰীক একদম মুখতে ধৰি ৰঙা চকু দেখুৱাই দিয়া আটাইতকৈ শক্তিশালী বিধায়কজন। হিমন্ত বিশ্বক এনেকে ৰঙা চকু দেখুৱালে, কাৰ ওচৰলৈ আহিছা, বুঢ়াৰ হাতত চেঙেলি এনেকে কলো। মোক এটা কথা কওক যে বিজেপিয়ে যিজনক উঠাব খুজিছে তেওঁ হ'ল অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী, মানুহ মৰা মানুহ। কি নাম? কুশল দুৱাৰী, হয়নে? আৰু মই হলো অসমৰ আটাইতকৈ ডেঞ্জাৰাছ অসমৰ মুখ্যমন্ত্ৰীক একদম মুখতে ধৰি ৰঙা চকু দেখুৱাই দিয়া আটাইতকৈ শক্তিশালী বিধায়কজন। এতিয়া শিৱসাগৰৰ মানুহে অসমত আটাইতকৈ বেছি মৰা হত্যাকাৰীটোক ভোট দিব নে আটাইতকৈ সৰব বিধায়কজনক ভোট দিব? নিজে কওকচোন। আপুনি প্ৰদীপ দা 20 বছৰ MLA। প্ৰদীপ দাৰ সমষ্টিটো মই শিৱসাগৰত ৰাখি মোটামুটি 1 কিলোমিটাৰতকৈ দীঘল থকা চব ৰাস্তা পকা কৰি দিলো 5 বছৰ। প্ৰদীপ দাৰ আমগুৰি সমষ্টিটোত যাওকচোন, এতিয়া মই পালো নহয়, ৰাস্তা গোটেই ভগাই চিগাই একোৱেই নাই। প্ৰদীপ দাই যোৱা 20 বছৰ কি কি স্পেচিয়েল প্ৰজেক্ট আনিলে কওকচোন। আমগুৰি ভৱনৰ নামত থকা মাটিখিনিহে লোকক দি দিলে মাৰোৱাৰীক। কিবা কৰিলে নেকি? তেওঁ নিজৰ সমষ্টিটো আমগুৰি সমষ্টিটো কাঢ়ি লৈ গ'ল, নিজে চৰকাৰত আছে। মোৰ সমষ্টিটো কাঢ়ি ল'ব কৈছিলো। মই হিমন্ত বিশ্বক এনেকে ৰঙা চকু দেখুৱালে, কাৰ ওচৰলৈ আহিছা, বুঢ়াৰ হাতত চেঙেলি এনেকে কলো। হিমন্ত বিশ্বক কি বুলি কলো মই? শিৱসাগৰ সমষ্টিৰ নাম ওলাবলৈ আহিছা, বুঢ়াৰ হাতত চেঙেলি পৰিছা এনেকে কলো। তাৰপিছত আমগুৰি কাটি দিলে, শিৱসাগৰ ৰাখি দিলে। ডাঙৰ বিধায়ক কোন আছিলে? পুৰণি বিধায়ক কোন আছিলে? প্ৰদীপ দাই নিজৰ সমষ্টিটোকে ৰাখিব নোৱাৰিলে। সমষ্টি ৰাখিব নোৱাৰা মানুহটোৱে মোৰ লগত MLA খেলিবলৈ আহিলে পাৰিব নেকি আটাইতকৈ সৰব বিধায়কজনৰ লগত, আটাইতকৈ শক্তিশালী বিধায়কজনৰ লগত? সেইকাৰণে স্পষ্টকে কৈছো, আপোনালোকে এইবিলাক কথা বাদ দিয়ক। শিৱসাগৰত বিজেপিয়ে হত্যাকাৰীক যদি ইলেকশ্যনত দিয়ে তেতিয়াহ'লে মই কেম্পেইন কৰিবলৈ নাহিলেও ইয়াত জিকিম, আৰু প্ৰদীপ দাক যদি দিয়ে তেতিয়াহ'লেও জিকিম।
প্ৰদীপ দাক দিলে মোৰ অলপ টান হ'ব, হত্যাকাৰীতকৈ টান হ'ব অলপ, হয়নে নহয়? প্ৰদীপ দাক দিলে মোৰ অলপ টান হ'ব, কাৰণ প্ৰদীপ দা বহুত দিনৰ MLA যি হ'লেও মানুহক ইটো সিটো সহায় কৰি থৈছে, গতিকে সেইটো অকণ টান হ'ব। কিন্তু মই ভাবোঁ কষ্ট একো কৰিব নালাগে, মই বাকী সমষ্টিত কেম্পেইন কৰি থাকিলে ৰাইজে মোক মৰম কৰিব, ইয়াত নালাগে আৰু দেই, কাজিয়া লগাব নালাগে।